কিবা এটা কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হৈ আহিব। অন্য আৰু সপোন সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব লগা নাই। দাদা পেঞ্চন পৰা ঘূৰি অহাৰ আগতেই দুৰ্যোধন কিবা এটা কৰিব নোৱাৰিলে পাচন কৰাটো কঠিন হৈ পৰিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। সকলোকো লগে লগে আঁতৰাব লাগিব। নহ'লে হয়তো আজিবোৰ পৰম থাকিব। দেখোন নাৰায়ণৰ মামা, মই তোমাৰ কথাই ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱে ভাবিছিলা ভাৱৰ মাজতে মামা। তেনে আমাৰো চাউল কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলো দেখিয়ে আমি মোৰ চকুত পৰা নাছিল। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলে আমিতো পবিয়া তৰা, আমাক সহায়। মামা, তুমি বৰ চতুৰ। সকলোবোৰ তোমাৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা তুমি ক'বানে? অন্তৰ্যামী নাৰায়ণে কোনেও জানিব। তুমি এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হ'লে ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই মামা। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে নিজেই জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসভাজী হ'লা কিয় মামা? তাৰ উত্তৰো আছিল নাৰায়ণক দিব লাগিবনে? মামা, বুজি নাপালো মামা। অতি সহজ। পৰম পদক্ষেপী শকুনি, দুৰ্যোধনৰ অন্নৰে প্ৰতিপালিত শকুনি, দৰিদ্ৰ শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক চাপি অগতিৰ গতি জগতৰ প্ৰতি নাৰায়ণে যেতিয়া নিজে দুখমুক্ত হ'ব পাৰিছে, তেন্তে এই শকুনি কম শকুনি নহয়। তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু এই জনমৰ গৰাকী তুমি নাৰায়ণ, মোৰ প্ৰণিপাত কৰিবা নহয়। মামা, তুমি ভুল বুজিছা মামা। ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো। এতিয়া আৰু শেষ বতৰত সেইবোৰ নাভাগে নাৰায়ণ। ভাগিন ভাগিন কৰি মুখৰ অমৃতেৰে ভৰাই চিৰ সঞ্চিত ফলাফল পিঠ পান কৰোৱাতকৈ সমুখমৰতে অসি কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেশ্বৰ মামা। মামা, ক্ৰোধান্বিত মানুহ এই প্ৰবঞ্চনা, এই প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো। তথাপিও পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নৃত্যতকৈ মোৰ এই আচৰণ বেছি দুখনীয়। বুজি নাপালো মামা। অতি সহজ, অতি সহজ। পৰম পদক্ষেপী শকুনি, দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনি, প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সমস্ত দুখ সমস্ত কলংক জাপি দি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি নাৰায়ণে যেতিয়া নিজে দুখমুক্ত হ'ব পাৰিছে, তেন্তে এই শকুনি কম শকুনি নহয়। এই শক্তি কম শকুনি নহয়। তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। মই আকৌ কৈছো, সেই জনমৰ গৰাকী তুমি মোৰ প্ৰণিপাত কৰিবা নহয়। তোমার কারণেই কৌরব ধ্বংস করে স্বর্ণ লঙ্কা সাই করেছিল রাজপ্রথা বিধিক্ষণে। আজ এই স্বর্ণময়ী ভারত ভূমি শ্মশানত পরিণত করিলা তুমি রাজমাতুল শকুনিয়ে। হে মাধব, ওর
প্ৰণিধান কৰিবা। মামা তুমি বৰ নিষ্ঠুৰ মামা। মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হ'ল নাৰায়ণ? তুমি বিশ্বাসবাদত মই বিশ্বাসঘাতকতা কৰিছো মামা। হে মাধৱ, মোৰ প্ৰণিধান পুনৰবাৰ কৰিবা। মামা এই কুৰুক্ষেত্ৰ ৰণত তোমাৰ আৰু মোৰ উদ্দেশ্য একেই নহয় মামা। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মোৰ মই ভাৰত যুদ্ধ যে কামগুলো ক্ষমতা কৰিব নোৱাৰে এই কাম কৰিব শিক্ষক প্ৰথম দিনা কগুলি কোৱাৰ কথা আজি উপলব্ধ কৰিছে মই। শূন্য তুমি এই যুদ্ধৰ মান ৰক্ষা কৰিব লাগিব। আৰু আজি সেই সমাগত সেনাপতি পাতি তুমি যি ভুল কৰিছা তাৰ কাছে সহজে বুজিব পাৰিব। মতলবতে কুৰুক্ষেত্ৰৰ সেনাপতি পদাসনে জয় আছেন হস্তিনাপুৰত অপরাপতি হিলালে পুত্র হিলালে পুত্র কন্যালে কদর বিজয়ী হরিব নাগিল হেদাইলে। ইফালে পৰপৰ যুদ্ধ লাগিছে আৰু তুমি আহি ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছা নহয়নে? বাবা বললই নিজক কোনে এবার যুদ্ধক্ষেত্ৰত কুৰুক্ষেত্ৰকে ফালৰ পৰা পিহি আনিছে। তুমি আছিও তোমাক বিচাৰে মোৰ কোনো আৱশ্যক এইবাৰ জয় অনিবাৰ্য। ওলাদেশ যুদ্ধ কৰা। কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই তৰ্ক নালাগে কৰিব। ওলাদেশ যুদ্ধ কৰা। আৰু যদি আদেশ পালন নকৰোঁ তেতিয়া কোনো দেৰি পাবনি ক্ষমা নকৰিম। প্রবল প্রতাপী রাজা দুর্যোধন ভক্তিহীন ভাতৃহীন হল। অথচ উদ্ধারগ্রস্ত অৱস্থাত শকুনি কোনেও ৰঙা চকু দেখুৱাই আদেশ কৰিবলৈ সাহস কৰা নাছিলে। দুৰ্যোধনৰ মাতুল বুলি কুৰুকুলৰ মন্ত্ৰ নাজানা বুলি এই শকুনিক ভাৰতে ভয় কৰা নাই। এই শকুনিক ভাৰতে ভয়
পাখাখেলত পিতৃৰ অস্থিৰে নিৰ্মিত পাখাটি দেখি তুমি মোৰ উদ্দেশ্য জানিব নোৱাৰিলা। আৰু বেছিক্ষণ নাই, বায়ুৰ বেগেৰে যুধিষ্ঠিৰ আহিব লাগিছে। পৰপাৰত নিয়তিৰ ভেৰি বাজি উঠিল।